তোমাৰ নামটো? মোৰ নাম বৰিষ্ঠা জৰ্জ। নমস্কাৰ, বৰিষ্ঠা জৰ্জ ক্লাছ 8ত পঢ়ে। প্ৰথম কথা হ'ল ক্লাছ 8তে এখন কবিতাৰ কিতাপ উলিয়াইছে, বৰ ডাঙৰ কথা। আৰু কবিতাৰ গভীৰতা যেতিয়া চালোঁ, কিতাপখন মেলি কবিতাৰ গভীৰতা দেখি মই এনেকুৱা দেখিলোঁ, তেখেত এগৰাকী 12 বছৰীয়া কিশোৰী, কিন্তু তেখেতৰ অভিজ্ঞতা যেন 20 বছৰ। তেওঁ 20 বছৰ ঊৰ্ধৰ কথাখিনিও আনি পিনে এটা কবিতাত সন্নিৱিষ্ট কৰিছে। তেখেতৰ কল্পনা শক্তি অপৰিসীম, মানে তেওঁ সীমাৰ ঊৰ্ধলৈ গৈ তেওঁ কবিতা লিখিছে। গতিকে তেওঁ সৃষ্টিৰ লগত, তেওঁ কলমৰ লগত কিখিনি জড়িত হৈ আছে আমি সৰুতে জানিব। আচ্ছা বৰিষ্ঠা, তুমি এতিয়া লিখিলা, তুমি এটা কোনো এটা কবিতা তুমি বয়সৰ ঊৰ্ধত গৈ তোমাৰ কল্পনা শক্তি এনে কি ভাৱ আহিছে যে মই তুমি 12 বছৰীয়া কিন্তু তুমি 20 বছৰ ঊৰ্ধলৈ গৈ কবিতা নহয়, এইটো তোমাৰ কেনেদৰে আহিলে? সেইটো মোৰ এই ফিলিংটোৰ পৰাই আহিলে। মই যেতিয়া কবিতা লিখা ষ্টাৰ্ট কৰিলোঁ, মই এতিয়া বহুত সৰু আছিলোঁ। মোৰ জেঠাইজনে শিকালে কবিতা লিখিব। তাৰপাছত মোৰ যে দুখ লগা ষ্টাৰ্ট হ'ল যে মই কি হ'ব মোৰ, মই যদি এবাৰ যদি এই গোটেই ইমান ধুনীয়া মমেণ্টছখিনি টিন এইজটো যদি এৰি যাওঁ কিমান বেয়া লাগি হ'ব। সেই ফিলিংটোকে ভাবি মই ৰাতি 3টা বজাত 4টা বজাত যেতিয়া ভাবি মই ইমাজিনেশ্যনটো কৰিলোঁ কি হ'ব তেতিয়া। তেনেকেই যদি কষ্ট কৰিছিলোঁ। তুমি যেতিয়া ছবি এখন মনলৈ ভাহি আহা, মই জীৱন যাত্ৰাত এইখন ছবিৰ ওপৰতে কিবা এটা কৰিম, কিন্তু সেই ছবিখন যেতিয়া মনলৈ ভাহি আহা, সেই ছবিখনত তুমি আৰম্ভণিৰ পৰা শেষলৈকে যাওঁতে কেতিয়াবা ধৰা ক'ৰবাত উজুতি উঠাইছা, ধৰা তুমি হঠাৎ খোজকাঢ়ি গৈ আছা, খোজকাঢ়ি যাওঁতে উজুতি উঠাইছা, তেতিয়া সেই তুমি কল্পনা শক্তি যেতিয়া তুমি অকণমান ৰৈ দিয়া নেকি, নে মই আগবাঢ়িব নোৱাৰিম তেনেকুৱা ধৰণৰ, নে তুমি মনত এইটো বান্ধি লোৱা যে মই এইটো কবিতা লিখিমেই নাইবা মই এই লেখাটো লিখিম? মোৰ সেইটো হয় কি মই এটা কাম ষ্টাৰ্ট কৰিলে খতম কৰিবই লাগিব। তো একো মানে প্লেন এ জাষ্ট হ'ল, প্লেন বি হ'ল, প্লেন এ খতম কৰা। তো তেনেকৈ হয়। আৰু আপুনি কি কৈছিলে এইটো ৰখি যায়? ৰখি যায়। তো ৰখি যোৱা কেছটো হ'ল যে সেই ৰখি যোৱাও এটা ফিলিং হয় কি কেনেকৈ সেই ষ্ট্ৰাগলটো যেতিয়া পাৰ কৰি যাওঁ, সেইটো এটা কাইণ্ড অফ ফিলিং হয়। যেতিয়া আমি যোৱাৰ সেইটো এটা বেলেগ এটা নষ্টালজিক ফিলিং হয়, তেনেকুৱা লাগিব। সেইটো এটা বেলেগ ধৰণৰ ইম'শ্যন হয়। তো ষ্ট্ৰাগলছত বাকী তোমাৰ হাতত কালি শুনা মতে তোমাৰ হাতত কবিতা কিতাপৰ ছপা প্ৰথম তোমাৰ অনুভৱটো কেনেকুৱা? ছপাৰ সৈতে তোমাৰ জড়িত ইমান ফেভাৰিট মই সৰু গান হয় এনেকৈ সৰু মানে এজ এ য়ংগেষ্ট চিবলিং চাইল্ড তেনেকৈ মোক তুমি মানে টানা মাৰি ডাঙৰ কৰিছে। কিন্তু এখন যে মোৰ হাতত পালেহি এনেকুৱা লাগিছিলে এখন ময়ে লিখা নে, এখন মই লিখিছোঁ নেকি, তেনেকুৱা ফিলিং হৈ আছে। এখন হ'বই নহয়, কেনেকৈ লিখিছোঁ, বাৰে নামটো আহিছে, বাৰে নামটো চাই আছোঁ, বাৰে মানে চেক মাৰি আছোঁ কি হৈছে, কেনেকৈ লিখিছোঁ মই, তেনেকুৱা হৈছিলে। বাকী এইখন বৰিষ্ঠা জৰ্জৰ প্ৰথম কবিতা সংকলন, আৰু অনাগত দিনলৈ তোমালৈ শুভেচ্ছা থাকিল, আৰু অধিক গ্ৰন্থৰ সমাহাৰ আমাক দিয়া। আৰু তুমি যিটো বয়সত এইখিনি কাম কৰিছা আৰু আগলৈ আৰু অধিক কামনা কৰি বহুত শুভেচ্ছা। থেংক ইউ।